এই দুটা আৰু মোৰ সোমোৱাব আছে কেইযোৰমান আৰু ইয়াতো আছে চাৰ্টটো বহুত ধুনীয়া হয় আৰু ইয়াৰ লগত আছে হাই গাইজ সকলোকে মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে আমাৰো বৰ্তমান ভালেই এতিয়া 5টামান বাজিছে আমি অলপ বজাৰ কৰিবলৈ যাবলৈ ওলাইছোঁ আজি মানে ব্লগটো অলপ মই দেৰিকৈ ষ্টাৰ্ট কৰিলোঁ সময় পোৱা নাছিলোঁ আৰু মানে আজি ব্লগটোতে আপোনালোকৰ লগত বোলো মই শ্বেয়াৰ কৰিম কি বস্তু কিনিছোঁ সেইদিনা কৈছিলোঁ নহয় ফুৰিবলৈ যাম বুলি বেছিভাগ মই অনলাইনৰ পৰাই বস্তু লৈছোঁ সেইখিনিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু এতিয়া যিকেইটা বস্তু মানে কিনিবলগীয়া আছে সেইকেইটা কিনিবলৈ বুলি ওলাইছোঁ আৰু বেগ পেকিং কৰাই নাই আমি কৰিমহে আৰু মানে কৰিমকৈ সময়ো পোৱা নাই আকৌ একেবাৰে সময় মানে ওচৰ পালেহি 2-এদিন আছে আমি যাবৰ কাৰণে সেইখিনিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বেগ পেকিং কি কৰোঁ আৰু গোটেইখিনি শ্বেয়াৰ কৰি গৈ থাকিম চাই থাকিব ব্লগটো একেবাৰে শেষৰলৈকে আৰু এতিয়া গৈ থাকোঁ আৰু মানে বাইকতে ওলাইছোঁ হেলমেটটো লৈয়ে লৈছোঁ মানে গাড়ী লৈ গ'লে মানে পাৰ্কিং পোৱাটো বহুত দিগদাৰ হয় মানে বস্তু যিখিনি মোৰ কিনিব আছে মানে গাড়ীখন লৈ গ'লে কিনা নহ'ব আৰু সেইটো কাৰণে এতিয়া ওলাইছোঁ চাওঁ ফেঞ্চি বজাৰে যাওঁনে বেলেগ এখন মলতে যাওঁ ক'ত যাওঁ আপোনালোকক দেখাই থাকিম চাই থাকিব একেবাৰে শেষৰলৈকে আৰু ঘৰ আহি পোৱাৰ পাছতহে মই চাগে শ্বেয়াৰ কৰিম আপোনালোকৰ লগত মোৰ বস্তুখিনি দেই চাই থাকিব मतलब ये इस तरह का सही है था मैंने 500 टाइप का कंफर्टेबल आप यूज करो সেইকেইটা চাওক সেইকেইটা ধুনীয়া সব কাপড় লাগে মানে আমার সাইজটো না ডাঙৰ সাইজো আছেতো এইফালে হৈ যাব নেকি আপাৰ পৰা তলটোতো হ'বই আপাৰ পাৰ্চেন্ট তেনেহ'লে এল চাওক এইটো কিমান এইটো এম আছে হ'বলা চাওঁ চাইজটো চাওঁ এইফালে আছে ন এইটো এম আছে এনেকুৱা ভাল লাগিব নেকি কেপ থকা এইটো কেপ থকা ভাল লাগিব এইটো ভাল লাগিব কেপ থকা সি ভাল পায় কেপ থকাটো ভাল লাগিব দেখালে এনেকুৱা হ'ব নিচা কৰ্ট ছেট সৰু নেকি চাম ৰ মই চাই আছোঁ ভাল লাগে কিন্তু নহ'ব এইটো চোৱা এইটো এনেকুৱা ডাঙৰবোৰে হ'ব চাগে মই চাই আছোঁ ৰ'বা এইটো বৰ ডেম লাগিছে কালাৰ পাপড়ি চাট এক প্লেট আকৌ বোলে হেৰি কৰিব দিছে আৰু এক প্লেট ভাল লাগিব দেখাম নেকি হ্যাঁ টেস্টি নে
মৰ্ণিং। এপল চাইডাৰটো মই নতুনকৈ লৈছোঁ, মানে এইটো মই লৈ যাব লাগিব। তাততো আৰু নেমু লৈ যাব নোৱাৰোঁ বা নেমু পাম নে নাপাম ঠিকনাটো লৈ যাম। সেইকাৰণে আজি একবাৰে খুলিলোঁ আৰু তাৰপিছত মই ভৰাই থ'ম আৰু এয়া বনাই লৈছোঁ। খাই লওঁ এতিয়া পানীগিলাচ। এপল চাইডাৰটো গোন্ধটো চবেই সহ্য কৰিব নোৱাৰে, সেইটো কাৰণে মানে নেমু দি এনেকৈ মিক্স কৰি খাব পাৰে দুইটা একেলগতে। অকল এপল চাইডাৰো খাব পাৰে যদি গোন্ধটো মানে পাৰে সহ্য কৰিবলৈ। মইতো সবভাগে পাৰোঁ। বহুত হেল্প হয়, ৱেইট লছ কৰিবলৈ মানে বহুতেই হেল্প কৰে এপল চাইডাৰে। অনলাইনত পাই যাব, চব এপতে পায় আৰু অফলাইনো পায়, কিন্তু ৱাও লাইফ চায়েন্সৰ এইটো চাগে অনলাইনতহে পায় নি, মই অফলাইনত দেখা নাই দেই। সেইটো এতিয়া লৈ ল'লোঁ গৰম পানীৰ লগত, খাই লওঁ। কালি মানে শ্বপিং কৰি আহোঁতে আমাৰ 9টা বাজিলে, সেইটো কাৰণে আকৌ মই ব্লগটো কণ্টিনিউ নকৰিলোঁ আৰু মানে সময়ো নহ'লগৈ, আকৌ ভাতো বনাবলৈ আছিলে, সেইটো কাৰণে বোলো আজিয়ে কণ্টিনিউ কৰোঁ। এতিয়া পানীগিলাচ খাই মই গ্ৰীণ টি 1 কাপ খাম। গ্ৰীণ টি নোখোৱাকৈ মানে মই এক্সাৰচাইজ কৰিব নোৱাৰোঁ, মোৰ এনাৰ্জি নাহে দিনটোৰ কাৰণে মানে। এতিয়া এয়া খাই লৈ গ্ৰীণ টি 1 কাপ খাম। পানী খোৱাৰ 15-20 মিনিট মানত মানে গ্ৰীণ টি কাপ ৰেডি হৈ যায় মোৰ। তেতিয়ালৈকে মই ইটো সিটো কাম কৰোঁ, মানে মোৰ গ্ৰীণ টি খাবলৈ টাইম হৈ যায় আৰু। পানী খাই লগে লগে নাখাওঁ, মানে 15-20 মিনিট ৰখি লওঁ আৰু তাৰপিছতে এতিয়া এয়া খাই লৈ চাহকাপ খাই মই আধা ঘণ্টা বা 1 ঘণ্টা মই এক্সাৰচাইজ অকণমান এতিয়া কৰিম, তাৰপিছতহে বাকী কাম কৰিম মানে। আৰু শুই আছে চব, মই মোৰ কামখিনি কৰি লওঁ। আৰু পেকিং বহুতখিনি আছে কৰিবলৈ, একো এতিয়ালৈকে কৰাই নাই, মাত্ৰ হাতত আৰু এদিন আছে। মানে আজিৰ দিনটোতো আৰু যাবই আৰু কাইলৈ আছে, সেইটো কাৰণে পেকিংখিনিও কৰিবলৈ আছে আৰু কাপোৰো মোৰ জাপিবলৈ আছেই। মানে মই মাইণ্ডছেটহে কৰি থৈছোঁ এইটো লৈ যাম বুলি, কিন্তু মানে একো এতিয়ালৈকে কৰাই নাই। গোটেইখিনি কৰিম, আপোনালোকক দেখাম কালি মই কি কি শ্বপিং কৰিলোঁ, পেকিংখিনিও চবখিনি দেখাম। এতিয়া প্ৰথমে পানীখিনি খাই লওঁ। গাইজ এক্সাৰচাইজ কৰি মোৰ হৈ গ'ল, এতিয়া পটককৈ গাটো ধুই আহোঁগৈ মই, তাৰপিছতহে ব্ৰেকফাষ্ট বনাম। মই ৰেডি কৰি থৈছোঁ, আটা মঠি থৈছোঁ। ব্ৰেকফাষ্টটো বনাই ভাবিছোঁ ভাতৰো যোগাৰটো একেবাৰে কৰি ল'ম, নহ'লে মানে কি হয় বেগ পেকিং কৰোঁতেও টাইম লাগিব ন, কাপোৰ চাপোৰ এইখিনি উলিয়াওঁতে, আকৌ ভাতলৈ দেৰি হৈ যাবগৈ টাইমটো। সেইটো কাৰণে ভাতৰ যোগাৰো একেবাৰে কৰি মেলি লৈ পেকিংখিনি কৰিম। আৰু ইমান গৰম লাগিছে, তাত এক্সাৰচাইজ কৰিলেতো এনেও বেছি গৰম লাগে, আকৌ মই চুলিত তেলো ঘঁহিছিলোঁ, সেইটো কাৰণেও মানে গৰমটো বেছি লাগিছে। আৰু তাতে আজি ইমান ৰ'দ নহয়, বহুত বেছি গৰম মানে, আৰু একদম টান ৰ'দ ওলাই আছে। সেইকাৰণে সোনকালে কামখিনি কৰি লৈ তাৰপিছত পেকিং কৰিম আৰু সেয়া। আৰু কাম দুই এটা যি আছে ঘৰৰ সেইখিনিও পটককৈ কৰি লওঁ, তাৰপিছত আকৌ আপোনালোকক মই লগ পাই আছোঁ। আৰু মানে কাম বহুত, আৰু কি ক'ম, কেনিবা যাব হ'লে বহুত কাম ওলায়, সেয়াই আৰু। গাইজ ভাত বনাই হৈ গ'ল মোৰ, এতিয়া বস্তুখিনি উলিয়াইছোঁ আৰু। কালি ফাৰ্ষ্টতে আমি ট্ৰেন্ডছত সোমাইছিলোঁ। ট্ৰেন্ডছত মানে এটা অফাৰ চলি আছিলে, তাতে মানে দুযোৰ যদি আমি 1000ৰ মানে চেণ্ডেল লওঁ, মানে এযোৰত 1000কৈ পৰিছে, দুযোৰ ল'লে মানে এযোৰ ফ্ৰী দিব। সেইকাৰণে বোলো এনেও মাজনী আৰু মোৰ কাৰণে গৈছিলোঁ চেণ্ডেল ল'বৰ কাৰণে, এতিয়া এয়া আনিলোঁ। এযোৰ 1000 হয়, এযোৰ ল'লোঁ। আৰু এযোৰৰ প্ৰাইচটো অলপ বেছি, এযোৰ 1300। এযোৰৰ পে'মেণ্ট কৰিব লগা হৈছে আমি, আৰু এযোৰৰ পে'মেণ্ট কৰিব লগা হৈছে। আৰু ইয়াৰ লগত মানে এযোৰৰ প্ৰাইচো 1000 হয়, এযোৰ মানে হেৰি হৈছে আমাক ফ্ৰীকৈ দিছে। লাভেই হ'ল, দুযোৰ পে'মেণ্ট কৰিলোঁ, এযোৰ ফ্ৰী পালোঁ। এইকেইযোৰ চেণ্ডেল আনিলোঁ, এযোৰ মাজনীৰ আৰু য়েল্ল'যোৰ মোৰ ভাগত, এযোৰো মোৰে হয়। আৰু এযোৰ বেটাৰ কাৰণে আনিলোঁ, এযোৰ সেয়াই চেণ্ডেল সেয়াই ল'লোঁ। এওঁ আকৌ নিজৰ কাৰণে অনলাইনতহে লৈছে এযোৰ জোতা এযোৰ। তাৰপিছতে আমি গৈছিলোঁ V2লৈ, বেছিভাগ মানে বেটাৰে কাপোৰ কিনিব লগা আছিলে, আমাৰতো অনলাইনতে লৈছোঁ। বেটাৰ কাৰণে আনিলোঁ এইটো এটা পেণ্ট, এইবিলাক গোটেই জেপ থকা, ভাল লাগিছে পেণ্টটো, মানে কোৱালিটিটো বহুত ধুনীয়া। এইটো এটা পেণ্ট আনিলোঁ, আৰু এটা এইটো
এইটো 3 কোৱাৰ্টাৰ পেণ্ট তাৰপিছতে আৰু এইটো আনিছোঁ এটা কেপ চাৰ্ট হয় সি ভাল পায় মানে এনেকুৱা পিন্ধি চেইন আছে আৰু ইয়াৰ লগত মানে এটা হোৱাইট টি চাৰ্ট আছে এইটো হোৱাইট আৰু আনিছোঁ পেণ্ট মানে এটা মাজনীৰ কাৰণে এইটো জাৰ্ণি কৰিবলৈ তাই ভাল পাব মানে পিন্ধি সেইটো কাৰণে এইটো আনিলোঁ আৰু এওঁ ক'লে কালাৰটো ভাল লাগিছে পেণ্টটো ভাল লাগিছে তোমালোক এটা লৈ লোৱা বোলে সেইকাৰণে ময়ো ল'লোঁ এটা সাইজটোহে বেলেগ বাকি পেণ্ট দুইটা একেই হয় সেম এইটো একেই হয় এইটো মোলে আনিছোঁ এইটো মানে কালাৰটো ভাল লাগিলে আৰু সেইকাৰণে সাইজটো অকমান এইটো মোলে ডাঙৰকৈ আনিছোঁ এই দুটা পেণ্ট আৰু বেটাৰ আৰু এটা টি চাৰ্ট আছে এইটো সি লেতেৰা কৰিবই ন হোৱাইট আনিছোঁ যদিও মানে লেতেৰা কৰিবই আৰু মানে হোৱাইট কালাৰটো মই নানো কৈছিলোঁ উপায় নাই এওঁ ক'লে বোলে গৰমত হোৱাইট কালাৰটো ভাল লাগিব সেইটোৱে লোৱা তাৰপৰা এওঁ আকৌ চাৰ্ট এটা আনিছে চাৰ্টটো কৈছে তেওঁ নলওঁ বুলি কৈছিলে মইহে ক'লোঁ জোৰ কৰি ভাল লাগিছে বোলো চাৰ্টটো লওঁ তো আনাৰ পিছত মইহে পিন্ধি চালোঁ মাজনীয়ে পিন্ধিছে যে পাপাৰ চাৰ্টটো বোলে মই পিন্ধো এইটো চাৰ্ট বৰ ভাল লাগিছে মোৰ তেওঁ পিন্ধিও চাইছিলে এইটো আনিলোঁ তেওঁৰ কাৰণে তেওঁ মানে মিন্ত্ৰাৰ পৰা এটা পেণ্ট আৰু দুটা টি চাৰ্ট অলৰেডি লৈছে সেই দুটা আছিলে সেইকাৰণে তেওঁ নলওঁ বুলি কৈছিলে তাৰপৰা মই বোলো লওক এইটো ফুৰিব যিহেতু যাম অকল আমিয়ে লৈ থাকিলে নহয় আপুনিও লওক বোলো তাৰপিছতে আৰু এটা মই এইটো ঘৰত পিন্ধা পেণ্ট এটা আনিছিলোঁ বাছ সিমানেই আৰু লৈছিলোঁ অনলাইনৰ পৰা মিন্ত্ৰা ফ্লিপকাৰ্ট এমেজন তিনিওটাৰ পৰাই লৈছোঁ কিন্তু মিন্ত্ৰাৰ মানে কাপোৰবিলাক বহুত ভাল হয় কোৱালিটি বহুত ধুনীয়া আহে মানে প্ৰাইচটো চাই ফ্লিপকাৰ্ট আৰু এমেজনৰো ভাল হয় কিন্তু মানে মিন্ত্ৰাৰ কাপোৰবিলাক বেছি ভাল পাওঁ মই মিন্ত্ৰাৰ পৰা এযোৰ মানে কট ছেট লৈছিলোঁ এওঁ মানে সেইকাৰণে মিন্ত্ৰাৰ পৰাই লৈছে তেওঁ পেণ্ট আৰু টি চাৰ্ট এইটো চাৰ্টটো আৰু ইয়াৰ লগত আছে এটা পেণ্ট এইটো কালাৰটো মানে মই এইটোৱে ওৱান কালাৰে ল'লোঁ আছিলে আৰু কালাৰফুলো বহুতবিলাক আছিলে কালাৰফুলবিলাক মানে মোৰ ইমান ভাল নালাগে সেইকাৰণে এইটো ওৱান কালাৰে ল'লোঁ আৰু আমাৰ এওঁ বেয়া পায় মানে বেছি একদম ভৰকিলা টাইপৰ কালাৰৰ মানে কাপোৰবিলাক আৰু মানে এযোৰ অলপ মানে ষ্টেণ্ডাৰ্ড লুকছ এটা দিব আৰু সেইকাৰণে এযোৰ ল'লোঁ পিন্ধিলেতো আপোনালোকে দেখা পাবই এযোৰ আৰু ল'লোঁ এটা পেণ্ট এইটো মই মিন্ত্ৰাৰ পৰাই লৈছোঁ এইটো ডেনিম হয় ডেনিম জিন্স এটা ল'লোঁ এইটো কালাৰৰ বাকীকেইটা কালাৰ আছে মানে ব্লু জিন্স সেইকাৰণে এবাৰ এইটোৱে ল'লোঁ আৰু ল'লোঁ আৰু মিন্ত্ৰাৰ পৰা লোৱা নাই আৰু এমেজনৰ পৰা লৈছোঁ মই এইকেইটা ফ্ৰক কুৰ্তি হয় এইটো এটা হাতটো ইমানখিনিয়ে হয় একেবাৰে দীঘলো নহয় এইটো এটা ল'লোঁ তাৰপিছতে আৰু এইটোৰ আকৌ হাতটো অকণমান দীঘল এটা এইটো তাৰপিছতে আৰু মাজনীৰ কাৰণে লৈছিলোঁ এটা ব্লেক কালাৰত জিন্সৰ লগত পিন্ধিবৰ কাৰণে এইটো হাতটো দীঘলেই হয় এইটো মাজনীৰ আৰু এইটো মাজনী ভাগত তাইৰ কাৰণে মানে মই ৰেড কালাৰটো ল'লোঁ তাই বগা যে ৰেড কালাৰটোৱে ধুনীয়া লাগিব মানে সেইকাৰণে ল'লোঁ এইটো হাতটো দীঘলেই হয় এই চাৰিটা ফ্ৰক কুৰ্তি আৰু মই ব্লেক টি চাৰ্ট লৈছোঁ এইটো কি উল্টা পুল্টা হৈছে এইটো এটা এইটো ক্ৰপ টপ লৈছোঁ আৰু এইটো আকৌ হাতটো দীঘল লৈছোঁ মই মানে এচিত অলপ ঠাণ্ডা লাগিব পাৰেতো সেইকাৰণে মানে এইটো লৈছিলোঁ এইটো হাতটো দীঘল হয় এইটো ক্ৰপে হয় আৰু এটা ক্ৰপ টপ লৈছিলোঁ ব্লেক কালাৰত এইটো মই হেৰিৰ পৰা ল'লোঁ এইটো মিন্ত্ৰাৰ পৰাই ল'লোঁ নেকি পাই চালেহে হ'ব মই ক'ৰ পৰা ল'লোঁ এইটো মই মিন্ত্ৰাৰ পৰাই লৈছিলোঁ মিন্ত্ৰাৰ পৰাই এইটো মিন্ত্ৰাৰ হয় ক্ৰপ টপ ব্লেক টপ এইটো ইমান ধুনীয়া লাগিছে নহয় মই পিন্ধি চাইছিলোঁ বহুত ধুনীয়া লাগিছে এইটো হাতটো এনেকুৱা হাতটো ধুনীয়া লাগিছে মানে
তাৰপিছতে এইটোতো মই দেখাইছিলোঁৱে আগতে, এইটো মই লৈ যাম মানে, এইটো মই ফ্লিপকাৰ্টৰ পৰাই লৈছিলোঁ, এইটো মই লৈ যাম। তাৰপিছতে আৰু এটা চাৰ্ট মই লৈছিলোঁ ফ্লিপকাৰ্টৰে, এইটো প্ৰ'পে হয়, এইটো এটা চাৰ্ট, ধুনীয়া হয় চাৰ্টটো, গৰমত পিন্ধিবলৈ মানে কমফৰ্টেবল লাগিব আৰু। তাৰপিছতে মাজনীৰ কাৰণে এইটো ফ্লিপকাৰ্ট নে এমেজনৰ পৰা ল'লোঁ মই, ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ, ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ। এইটো পিংক কালাৰটো ইমান কিউট লাগিছে, ক্ৰপ টপ হয়, হাতটো ইমান ধুনীয়া। ভাইটিয়ে কি কৈছিলে, সৰু ল'ৰা ছোৱালী কাপোৰ কেলে কিনিছা? বেটাই কৈছে বোলে সৰু ল'ৰা ছোৱালী কাপোৰ কিয় কিনিলা, ক্ৰপ টপ হয়, ইমান মৰম লাগিছে। এইটো টেডি বিয়াৰ এটাও আছে। তাৰপিছতে আৰু মিন্ত্ৰাৰ পৰা আগতে লোৱা এই ফ্ৰকটো মই লৈ যাম বুলি ভাবিছোঁ। এইটো যিহেতু মই অপেনিং কৰাই নাই, মই পিন্ধাই নাই, পিন্ধিবলৈ মানে ক'লৈকো যোৱাই নাই তেনেকৈ ফুৰিবলৈ বাহিৰত, সেইটো কাৰণে আৰু মানে এইটো আপোনালোকক আগতে মই দেখাইছিলোঁ আগৰ ব্লগত, এওঁ মোক গিফ্ট দিছিলে, এইটোও লৈ যাম বুলি ভাবিছোঁ। বাকী এইখিনিয়ে, আৰু দুটা বস্তু আছে, সেই দুটা আপোনালোকক দেখাই আছোঁ ৰ'ব। আৰু মানে ল'লোঁ এমেজনৰ পৰা ট্ৰেভেল কৰিবৰ কাৰণে মানে কেইটামান বস্তু আছিলে মোৰ ওচৰত, কিন্তু মানে সেইকেইটা এবাৰ বোলো লৈ নাযাওঁ, যিহেতু নিজৰ গাড়ীত নাযাওঁ, আমি ইমান দূৰলৈ যাম, সেইটো কাৰণে মানে নল'লোঁ। আনকালে মই ঘৰলৈ গ'লে, আমাৰ ঘৰৰ গাড়ী লৈ গ'লে মানে মই এইকেইটাই লৈ যাওঁ। এইটো অৱশ্যে মেকআপ বক্সে হয়, ইয়াতো এইকেইটা আছে, এইবিলাক মই চব এমেজনৰ পৰাই লোৱা হয়। বহুত বস্তু জোৰে দেই, গোটেই বস্তুখিনি এইটোত মানে লৈ যাব পৰা যায়, কিন্তু এতিয়া মানে আমি নিজৰ গাড়ীত গ'লে নিবলৈ সুবিধা হয়, এতিয়া ইমান দূৰলৈ যাম, সেইটো কাৰণে এইটো লৈ নাযাওঁ এবাৰ, এইটো থাকক। আৰু এটা আছিলে মোৰ ওচৰত, এইটো মই এমেজনৰ পৰাই লোৱা হয়, এইটো চাগে নিম নেকি, মেডিচিন কিবা কিবি ভৰাই নিবলৈ, আৰু ল'ৰা ছোৱালী লৈ ট্ৰেভেল কৰিলে এনেও মেডিচিন লাগিবই, আৰু মানে দৰকাৰ হওক নহওক তথাপিও নিজৰ যোগাৰখিনি লৈ যোৱাটো ভাল ফুৰিব মেলিব গ'লে। এইটোত চাগে মেডিচিনৰ কাৰণে এইটো ইউজ কৰা হ'ব। আৰু এবাৰ মানে মই মেকআপ পাউচ এটা বেলেগ ল'লোঁ, এইটো অলপ ভাল লাগিলে, আৰু সৰু হয়, ইয়াতে মানে যিখিনি লাগে মোৰ আহিও যাব, আৰু মোৰ বেগটোত মানে ধুনীয়াকৈ আহি যাব। এইটো বেগ মই লৈ যাম, এইটো বেগতে সোমাই যাব, সেইটো কাৰণে মানে এইটো ল'লোঁ। ইয়াৰ ভিতৰত অলৰেডি মই বস্তু ভৰাই থৈছোঁ, আৰু কেইটামান ভৰাবলগীয়া আছে। আৰু এইটো পাউচটো, ইয়াৰ ভিতৰত বহুত বস্তু আহি যায়, আৰু মোৰ কিছুমান বস্তু মানে সোমোৱাবলৈ আছে, কেইটামানহে মই সোমোৱাই থৈছোঁ, আৰু ইয়াত মাজতো আছে, ইয়াতো মই ভৰাই থৈছোঁ। এই ছাইডতো আছে দুটা পকেট, আৰু এইফালেও আছে এটা পকেট, আৰু ইজিলি মানে বেগত আহি যাব, সেইটো কাৰণে এইটো লৈছিলোঁ। আৰু চেইনডালো ভালেই হয়, ধুনীয়া হয়, একো কমপ্লেইন নাই আৰু মানে পাউচটোৰ। এইটো ইয়াত ওপৰত এইটোও আছে, এইটো পাউচটো ল'লোঁ। আৰু এটা বস্তু লৈছোঁ, এইটো মোৰ বহুত ইম্পৰ্টেণ্ট হৈ আছিলে, মানে ইয়েৰিংছবিলাক লৈ যাবৰ কাৰণে সুবিধা হয়। ইয়াতে ইয়েৰিংছ এইখিনি আছে, আৰু মোৰ সোমোৱাব আছে কেইযোৰমান, আৰু ইয়াতো আছে, টপ ফুলি থ'ব পাৰি, এইফালেও এইকেইটাতো খালী হৈয়ে আছে, আৰু চেইন ইয়াতে লৈ যাব পাৰি। এডালটো মই পিন্ধি যাম বাৰু, এনেহে সোমোৱাই থৈছোঁ, আৰু ইয়াতো এডাল মই সোমোৱাই থৈছোঁ, এইফালে পকেট আছে। এইটো খুব ধুনীয়া লাগিলে, মানে বহুত ধুনীয়া হয়, আৰু চেইনো আছে, আৰু মানে বস্তুটো বহুত মজবুতো হয়, ধুনীয়াকৈ ইজিলি পাৰ্চত আহি যাব। আৰু লৈছিলোঁ মই এমেজনৰ পৰা এইকেইটা বেগ, পেক অফ 3 হয়, ইয়াত আৰু দুটা আছে, এইটো অলপ ডাঙৰ হয়, এইটো মিডিয়াম, আৰু এইটো অলপ সৰু হয়। এইকেইটা মানে বেগকেইটা বহুত মানে ধুনীয়া, আৰু কি বুলি ক'ম, আৰু মানে ফুৰিব গ'লে মানে বহুত ভাল হ'ব মানে এইকেইটা লৈ যাবৰ কাৰণে, যিহেতু মানে এইকেইটা ধুব পাৰি, ৱাশ্বেবল হয়। মানে এইটো ডাঙৰটোত শ্বেম্পু, ফেচ ৱাছ, ব্ৰাছ, কলগেট এইবিলাকৰ কাৰণে ডাঙৰটো মানে ইউজ কৰিম। ইয়াত যদি মানে কিবা পৰিও যায় তেতিয়া ধুনীয়াকৈ ধুই দিব পৰা হ'ব, আৰু মানে চেইনডাল মাৰি দিয়াৰ পাছত বেগৰ ভিতৰত লৈ গ'লেও মানে ক'তো কাপোৰত নালাগে, আৰু ইয়াৰ ভিতৰতে যি পৰে কিবা হয় ইয়াতে থাকিব, বহুত ধুনীয়া হয়। এইটো ল'লোঁ, আৰু এই দুটা অলপ সৰু সৰু, এইকেইটাতো মোৰ মানে বস্তু সোমোৱাব লাগিব, আৰু চাই লওঁ মই যদি সময় পাওঁ তেতিয়া এই বস্তুখিনিৰ মই লিংকটো দি দিম আৰু ধুনীয়াকৈ।
আপোনালোকে ল'ব পাৰিব ট্ৰেভেল কৰিবলৈ বহুত সুবিধা হয় এনেকুৱা বস্তু কিছুমান মানে আমি কিনি ল'লে আৰু বহুত বেছি দামো নহয় এইবিলাকৰ এতিয়া এইখিনি মই সুমুৱাই থওঁ এইখিনি অলপ অলপকৈ যাব আকৌ ভাত খাবও হ'ব দিয়া এওঁ আহি পোৱাহি নাই তেওঁ ডিউটিলৈ গ'ল মাজনী আৰু মোৰ আৰু কেইটামান বস্তু আছে সুমুৱাবলগীয়া সেইকেইটা মই পিছত সুমুৱাই দিম ওপৰত আৰু জেগা আছে যিহেতু ইয়াতে বেটাৰ কাপোৰ আৰু কেইটামান আছে কেইটামানহে সুমুৱালোঁ বাকী এওঁখিনি তেওঁ নিজে নিজে ভৰাব আৰু যিখিনি লয় তেওঁ মই নুসুমুৱা মানে আকৌ কিবা লয় নাজানো নহয় তেওঁ আহিলৈ ভৰাব যেতিয়া ভাত পানী খাই আজৰি হ'লোঁ এওঁ ডিউটিৰ পৰা আহি পালেহি তেওঁ মানে অফিচত কাম অলপ বেছিকৈ আছিলে যিহেতু ছুটি যাব সেইটো কাৰণে কামো ঢেৰ আছিলে কৰি মেলি আহিলে আৰু মোৰো এটা কাম বাকী আছেগৈ আৰু মোৰ পাৰ্লাৰলৈ যাবলৈ আছে মোৰ মানে চুলিখিনি বোলো স্পা কৰাই ল'ম সেই বুলি ভাবিছিলোঁ সেইটো কাৰণে কাইলৈ যাম আৰু থ্ৰেডিঙো কৰিবলৈ আছে কাইলৈ গোটেইখিনি কৰি ল'ম আৰু যিহেতু আমি পৰহিলৈ যাম ইয়াৰ নেক্সট ব্লগটো আপোনালোকে আমি যোৱাই ব্লগ পাব সেইকাৰণে এতিয়াতে কৈ নিদিওঁ আৰু ক'ত যাম কি কথা নেক্সট ব্লগত আপোনালোকে গম পাব চাই থাকিব মোৰ ব্লগবিলাক ধুনীয়া ধুনীয়া এতিয়া ব্লগ আহি থাকিব আৰু এতিয়া পেকিং বাকীখিনি হৈছে আৰু এতিয়া খোৱা বস্তু দুই এটা কিবা কিবি লৈ যাম বুলি ভাবিছোঁ মই সেইখিনি ভৰাম আৰু তাৰপিছতে অকণমান এতিয়া ৰেষ্ট কৰি লওঁগৈ আৰু মানে মা যোৱা কথা আছিলে মায়ে মানে এণ্ড মমেণ্টত কৈছে যে মই নাযাওঁ বুলি আৰু মায়ে ইমান ট্ৰেভেল কৰিব নোৱাৰেও তেওঁ তথাপিও যাম বুলি কৈছিলে কিন্তু এতিয়া নাযায় বোলে ঠিকে আছে সেইকাৰণে মা ঘৰতে থাকিব চাৰ্লিও থাকিব মাৰ লগত ওচৰৰে আমাৰ খুৰী এগৰাকী আছে তেওঁ থাকিব সেয়াই আৰু ওচৰৰ ভাইটি এটাকো কৈছোঁ সি অহা যোৱা কৰি থাকিব চাই থাকিব আৰু কিবা কিবি দৰকাৰ হ'লে মাকো হেল্প কৰি দিব সেইখিনিয়ে আৰু এতিয়া ঠিক আছে তেনেহ'লে আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে চাগে যদি ভাল পালে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো যদি কৰা নাই লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মানে ধুনীয়া ধুনীয়া ব্লগ একদম আহি থাকিব আমি ক'ত যাম কি কথা গোটেইখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি গৈ থাকিম ধুনীয়া ধুনীয়া ব্লগ দি থাকিম চাই থাকিব দেই আৰু ছাবস্ক্ৰাইব কৰা নাই যদি প্লিজ ছাবস্ক্ৰাইব কৰিব ঠিক আছে তেনেহ'লে বাই বাই